পূজা অসমীয়া ছোৱালী চেনেলটোলৈ আপোনালোকক আদৰণি জনাই। আজি মই ৰাতি ক'ত গ'লোঁ, কি চালোঁ সকলোবোৰ চাই থাকক। আজি মই আমাৰ ঘৰৰ সকলোৰে লগত জুলেন চাবলৈ গ'লোঁ। দেখিছেই নহয়, মা মই বা আৰু এইটো ৰাধা কৃষ্ণ মন্দিৰ। লাগিছে মন্দিৰৰ এয়া ভিতৰ ভাগ, ইমান ধুনীয়াকৈ সজাইছে। মা আৰু ভাগিন, সেইফালে বা আৰু বাৰ মা। আৰু ইমান মানুহ হৈছে, এয়া গণেশৰ মূৰ্তি, এইফালে চালোঁ কৃষ্ণৰ জন্ম। মূৰ্তিবোৰ চাই যে ইমান ধুনীয়া লাগে। আৰু ভাগিনে চাই চাই ৰৈয়ে যায়। আৰু মা ভাগিনক লৈ লৈ দেখাই দেখাই যাই আছে, আৰু ময়ো তাৰ লগত অলপ অলপ আৰু ভাগিনৰ চোলা জ্বলি আছে। আৰু এই যাই থৈ কিনে আমি দোকান পালোঁ। ধুনীয়া ধুনীয়া বহুত দোকান দিছে, আৰু বহুত মানুহ হৈছে, বহুত ভিৰ হৈছে। এয়া মিঠাইৰ দোকান, এইটো শিৱ মন্দিৰৰ ফালে দোকান দিছে, এইবোৰ মিঠাইৰ দোকান। আৰু এয়া আমি ভাগিনহঁতৰ ঘৰত আহিলোঁ, বাহঁতৰ ঘৰত আহিলোঁ। ভাগিনৰ উৎপাত দেখিছে নহয়, সি মোবাইল এটা দিছোঁ, সেই মোবাইলটোক লৈ লৈ খেলি আছে। আৰু সেইখনহে ভাগিনৰ গাড়ী। এয়া ভাগিনৰ আইতাৰ লগত খেলি আছে। উৎপাতবোৰ দেখিছে নহয় তাৰ, বদমাছি। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিয়ে আছিল আজি মোৰ ব্লগটো।